নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ। কোচিং কৰা ষ্টুডেন্ট সকলে কোচিং কৰা শিক্ষাৰ্থী সকলে স্কুটিখন লুফ কৰিব নাপায়। সৰকাৰি স্কুটিখন লুফ কৰিব নাপায় যি সকলে 1.5 লাখ টকা 2 লাখ টকাৰে কোচিং কৰি আছে। এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কিয়নো যি সকলে কোচিং কৰি আছে আৰু তেওঁলোকে স্কুটিখনৰ বাবে প্ৰতিবাদ কৰিছিল, শিক্ষাৰ্থী সকলে প্ৰতিবাদ কৰিছিল আৰু এই প্ৰতিবাদৰ পাছতে এবাৰ দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক মন্তব্য কৰিছে। আসলতে এই সৰকাৰি স্কুটিখনৰ বাবে লুফ কৰিব নাপায় যি সকলে 1.5-2 লাখ টকাৰে কোচিং কৰি আছে। সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম এই খবৰত। 1.5 লাখ টকা দি কোচিং কৰা শিক্ষাৰ্থীয়ে সৰকাৰি স্কুটিখন লুফ কৰিব নাপায়। এই মন্তব্য মুখ্যমন্ত্ৰী প্ৰতিটো কথাত জেদ কৰি থাকিলে চৰকাৰে নুশুনে, প্ৰতিটো কথাতে জেদ কৰিব নাপায়, জেদ কৰিলে নুশুনে চৰকাৰে। আৰু কোটাত কোচিং লোৱা শিক্ষাৰ্থীৰ বাবে স্কুটিখনৰ কি প্ৰয়োজন, যি সকলে কোটাত কোচিং লব সেই সকল শিক্ষাৰ্থীৰ বাবে স্কুটিখন কি প্ৰয়োজন। স্কুটি লাভৰ পৰা নাম কৰ্তন হোৱা বঞ্চিত শিক্ষাৰ্থীয়ে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে কৰিছিল প্ৰতিবাদ। শিক্ষাৰ্থীৰ প্ৰতিবাদৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া বিস্ফোৰক মন্তব্য। সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে এই মন্তব্য প্ৰকাশ কৰিছে যেহেতু কোচিং কৰা শিক্ষাৰ্থীসকলৰ বাবে কি প্ৰয়োজন এই স্কুটিৰ আৰু যি সকলে কোচিং কৰিবলৈ কোটাত যায় তেওঁলোকৰ বাবে কোনো প্ৰয়োজন নাই এই স্কুটিৰ। প্ৰতিটো কথাত জেদ কৰি থাকিলে চৰকাৰে নুশুনে। 1.5 লাখ টকা দি কোচিং কৰা শিক্ষাৰ্থীয়ে চৰকাৰী স্কুটিখন লুফ কৰিব নালাগে। আমি 3 বছৰ কলেজলৈ যাবলৈহে স্কুটিখন দিওঁ আৰু কোটাত কোচিং লোৱা শিক্ষাৰ্থীৰ বাবে স্কুটিখনৰ কি প্ৰয়োজন বুলি প্ৰশ্ন মুখ্যমন্ত্ৰী। দুখীয়া মানুহৰ টেক্সৰ টকাৰেহে আমি স্কুটি দিওঁ আৰু বহিৰাজ্যত পঢ়িবলৈ যোৱা কোচিং লোৱা শিক্ষাৰ্থীৰ নাম কৰা হৈছে কৰ্তন। আৰু যেটো বহিৰাজ্যত যোৱা শিক্ষাৰ্থীসকলৰ নাম কৰ্তন কৰা হৈছিল, যিসকলে স্কুটি পাব লগা আছিলে বঞ্চিত কৰা হৈছিল তেওঁলোকক। আৰু তাৰ পিছতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল শিক্ষাৰ্থীসকলে আৰু ইয়াৰ পিছতে মুখ্যমন্ত্ৰীৰ এনেদৰে মন্তব্য। নাম কৰ্তন হোৱা বঞ্চিত শিক্ষাৰ্থীয়ে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে কৰিছিল তীব্ৰ প্ৰতিবাদ আৰু শিক্ষাৰ্থীসকলৰ প্ৰতিবাদৰ পিছতে এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তত তেওঁৰ সেই মন্তব্য এবাৰ শুনাবলৈ চেষ্টা কৰিম। মানে আমাৰ অসমত কি হয়, মানুহে কিছুমান কথা জেদ কৰে। আমি স্কুটিখন কিয় দিওঁ? আমি স্কুটিখন দিওঁ কলেজত যাবৰ কাৰণে। আৰু কোন কলেজত যাব যে 3 বছৰ তেওঁ কলেজত পঢ়িব। এটা তেওঁ যদি কোটাত কোচিং কৰি থাকে এইখনটো আমি পুৰস্কাৰ হিচাপে নিদিওঁ, আমি কলেজত যোৱাৰ সুবিধাৰ কাৰণে দিওঁ। যদি তেওঁ কলেজতে নপঢ়ে তেওঁক আমি স্কুটিখন কেনেকৈ দিব পাৰোঁ? দুখীয়া মানুহে পেষ্ট ফণি কোনোবাই চাউল দালি কিনা পইচা দি টেক্স লৈয়েতো আমি এইবিলাক কৰোঁ। মোৰতো ঘৰৰ পইচা নিদিওঁ। গতিকে মই যদি কলেজতে নপঢ়োঁ, মোৰ দেউতা মায়ে যদি মোক কোচিঙে কৰাব পাৰে এবছৰ, তেওঁ চৰকাৰৰ বিনামূলীয়া স্কুটিখন কিয় লোভ কৰিব লাগে? এইটো বিতৰ্ক কেনেকৈ হ'ব পাৰে? এইটোতো নিজে ক'ব পাৰে যে মোৰ দেউতাই মোক 1.5 লাখ টকা দি কোটাত কোচিং কৰাই আছে, গতিকে দুখীয়া মানুহৰ স্কুটিখন মোক নালাগে। তেওঁতো নিজে এৰি দিব লাগে। প্ৰত্যেকটো কথাতে জেদ কৰি থাকিলে আৰু চৰকাৰখনে চবৰ কথা শুনি থাকিব নেকি? স্কুটিৰ আঁচনিটোৱে যে আপুনি কলেজত যাবৰ কাৰণে আমি স্কুটি দিছোঁ, কলেজত নাই কোচিঙত গৈছে, এতিয়া সেই কোচিংটো সঁচাই কোচিং কি কোচিং কোনে জানিব? গতিকে স্কুটি লাগিলে কলেজত পঢ়িব লাগিব। যাৰ দেউতাক মাকে কোচিং কৰাব পাৰে সি দুখীয়া মানুহৰ টকাৰ স্কুটিখন লৈ পেলাই উঠি ভাল পাব জানো? এইটো নিজে কষ্ট পাব এইখনত উঠি। এইখনটো পুৰস্কাৰ নহয়, এইটো হ'ল তাত স্কিমতে লিখি আছে যে কলেজত যোৱাৰ কাৰণে সুবিধা কৰি দিব। এতিয়া আমি চাইকেলখন দিছোঁ, চাইকেলখনটো কিয় দিছোঁ? যাতে স্কুলত যাব পাৰে, স্কুলৰ পৰা দূৰত ঘৰ আছে। সেইকাৰণে এই বিষয়বিলাক জেদ কৰি থাকিলেও নহয় আৰু যিটো সিদ্ধান্ত হৈছে সেইটোৱেই হ'ব, এইটো তাত কোনো পৰিৱৰ্তন নহয়।